ড্ৰাগছৰ কৰাল গ্ৰাসত যুৱ প্ৰজন্ম মহানগৰীৰ বাছ আস্থানত বেপৰৱা যুৱকৰ মুকলিকৈ ড্ৰাগছ সেৱন খানাপাৰাৰ মিনি আইএছবিটিত বাছ যাত্ৰীয়ে উদঙালে ড্ৰাগছ আসক্ত যুৱকৰ অবাধ অতপালিৰ চাঞ্চল্যকৰ দৃশ্য খানাপাৰাৰ চৰকাৰী বাছ আস্থানত কালৈকো পৰৱা নকৰে আজি ড্ৰাগছ সেৱনত ডুব যোৱা একাংশ যুৱকে বাছ যাত্ৰী যান বাহন আৰক্ষী বাছ আস্থানৰ কৰ্মী কাকো ভ্ৰূক্ষেপ নকৰি এইদৰে মুকলিকৈ ড্ৰাগছ সেৱন তিনি যুৱকৰ খবৰ পোৱাৰ লগে লগে বাছ আস্থানত উপস্থিত হল নিউজ 18ৰ তৎপৰ সাংবাদিক মহানগৰীৰ খানাপাৰা মিনি আইএছবিটিত এতিয়া গঢ় লৈ উঠিছে ইউএছএৰ মেক্সিকো অথবা কেলিফৰ্নিয়াৰ দৰে পৰিৱেশ য'ত দেখা পোৱা যায় মুক্ত মনে ড্ৰাগছ লৈ নিচা সেৱন কৰি পৰি থাকে একাংশ উঠি অহা যুৱ প্ৰজন্ম সম্ভৱতঃ এই যুৱ প্ৰজন্ম এতিয়া ধ্বংসৰ গড়ৰ দিশে আগবাঢ়িছে চৰকাৰ প্ৰশাসনে কঠোৰ হৈ এইসমূহ নিয়ন্ত্ৰণ কৰিব লাগে কেমেৰা দেখাৰ লগে লগে যেন হুঁচ আহিল নিচাত মাতাল যুৱকৰ লগে লগে আৰম্ভ হল দৌৰা দৌৰি এই মুহূৰ্তত এখন আৰক্ষীৰ বাহন আহিছে অতীতে দেখুৱাইছে যে আৰক্ষীৰ বাহনে ইয়াতে টহল দিব আহিছে এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাইছোঁ যে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তেখেতসকলে ইয়াতে তৎপৰ হয় বা গা লৰে বিভাগীয় কৰ্তৃপক্ষৰ তাৰ বিপৰীতে খানাপাৰাত থকা যিটো মিনি আইএছবিটি এই আইএছবিটিৰ পৰা অনৰ্গল জিএছ ৰোড যাব পাৰে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যাব পাৰে জোৰাবাট হৈ সকলোৱে ইয়াতে প্ৰৱেশ কৰিব পাৰে সেয়া উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ আৰু উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখতে এনেধৰণৰ এটা ঘাটি গঢ় লৈ উঠিছে যি ঘাটিৰ সমীপতে তেখেতসকলে নিষিদ্ধ সামগ্ৰীসমূহ সেৱন কৰে পুৱাৰে পৰা নিশালৈকে এনেদৰে আইএছবিটিৰ দুৱাৰমুখত ড্ৰাগছ সেৱন কৰি থাকে যুৱকসকলে ড্ৰাগছ আসক্ত যুৱকৰ ভয়ত আইএছবিটিলৈ অকলশৰে যাবলৈ ভয় কৰে যাত্ৰীয়ে মেঘালয়ৰ ৰিভয় বশিষ্ঠ আৰু দিছপুৰ আৰক্ষী থানাৰ অধীনত থকা খানাপাৰাত এনেদৰে মুকলিকৈ ড্ৰাগছ সেৱন কৰি থকা ঘটনাই হতচকিত কৰি তুলিছে জনসাধাৰণক মিনি আইএছবিটিৰ সন্মুখতে আছে খানাপাৰা যান বাহন আৰক্ষীৰ ট্ৰেফিক পইণ্ট ল'ৰাবিলাকক দেখা পাবা কেনেকৈ ড্ৰাগছৰ কাৰণে ঘূৰি ফুৰে প্ৰায় ল'ৰা এনেকৈ ঘূৰি ফুৰে ড্ৰাগছতে থাকে খানাপাৰা এখন ড্ৰাগছৰ বুলি জানে আৰু ভয় লাগে কেৱল খানাপাৰাই নহয় মহানগৰীৰ বিভিন্ন প্ৰান্তত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা গুৱাহাটী ৰেলৱে ষ্টেচনৰ সমীপতো মুকলিকৈ ড্ৰাগছ সেৱনৰ দৃশ্য বন্দী হল কেমেৰাত দিনক দিনে ৰাজ্যত বৃদ্ধি পাই অহা ড্ৰাগছৰ ৰমৰমীয়া বেহাই এতিয়া বহুত যুৱক যুৱতীক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ লগতে প্ৰাণ লৈছে অনেকজনৰ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ড্ৰাগছৰ বিৰুদ্ধে তৎপৰতা দেখুৱাইছিল আৰক্ষীয়ে কিন্তু এতিয়া ক'ত গ'ল সেই তৎপৰতা কেনেকৈ ৰাজ্যৰ চুকে কোণে সহজ উপলব্ধ হৈ পৰিছে নিষিদ্ধ ড্ৰাগছ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৭ ড্ৰাগছ সেৱনকাৰীক তাৰে ৬জনক প্ৰেৰণ কৰা হৈছে ৰিহাব চেণ্টাৰলৈ য'ত ৩জন ল'ৰাই নিচাসক্ত অৱস্থাত আপোনাৰ ASTC খানাপাৰাত থকা আমি ভিডিঅ'টো পালোঁ তাৰ পাছতে আমি ৬জন ল'ৰাক তাৰ পৰা ৰিকভাৰ কৰি লৈ আহোঁ সেই ৬জনৰ ভিতৰত সেই ৩জনো সেই ভিডিঅ'টোত থকা ৩জন ল'ৰাই আছিল সেই ৩জন ল'ৰা আগতে আমি ড্ৰাগছৰ কেছত এৰেষ্ট কৰি ফৰৱাৰ্ড কৰিছিলোঁ তেওঁলোক ড্ৰাগছ আসক্ত হয় তেওঁলোকক আমি মেডিকেলো কৰাইছিলোঁ এতিয়া আমি পুনৰ তেওঁলোকক আমি ৰিহেব চেণ্টাৰলৈ পঠাই দিম বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ